এইফালে আজি নিজে বনোৱা কাপোৰ এযোৰ পিন্ধি ওলালোঁ আৰু আহিলোঁ মন্দিৰৰ পৰা। আজি মানুহজনৰ বাৰ্থডে হয়। মন্দিৰত গৈছিলোঁ আৰু মন্দিৰৰ পৰা আহোঁতে কি আনিছোঁ দেখাইছোঁ জানৰ কাৰণে। এইফালে মন্দিৰৰ পৰা আহোঁতে সোমালোঁ ষ্টাইল বজাৰত আৰু এইটো চাৰ্ট এটা লৈ আহিছোঁ। এইফালে আনিছোঁ এয়া জেকেট এটা আৰু এইফালে আনিছোঁ এয়া জয় কিট এটা লৈ আহিছোঁ আৰু এয়া বাৰ্থডে বয়। এইফালে আকৌ দুপৰীয়া সাজটো খাওঁ বুলি আমি বাহিৰলৈ ওলাই আহিলোঁ আমি উজনিৰ এসাজ ৰেষ্টুৰেণ্টখনত। এই উজনিৰ এসাজ ৰেষ্টুৰেণ্টখনত আজি আমি প্ৰথম আহিছোঁ। আগতে আমি মিচিং কিটচেনত খাইছিলোঁ। এইফালে আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু বাবু দেখিছেনে দুষ্ট কৰিছে। এইফালে বাৰ্থডে বয় বহি আছে আৰু ৱালবিলাকত এনেকৈ ইমান ধুনীয়াকৈ পিকচাৰখিনি লগাই থৈছে, দেখি বহুত ভাল লাগিছে। এইফালে এয়া আমাৰ খানা আহি গ'ল আৰু এয়া লৈছে বাবুৱে ব্ৰইলাৰ চিকেন, সি লোকেল চিকেন নাখায়। আৰু এয়া হৈছে মটন আৰু দুটা লৈছোঁ পৰ্ক থালি। আৰু কিমান যে কি দিছে চাওকচোন, গণি শেষ কৰিব নোৱাৰিম, মানে ভিডিঅ'টোত কৈ মানে শেষ কৰিব নোৱাৰিম। আপোনালোকক এনেকৈ ওচৰৰ পৰাই দেখুৱাই দিছোঁ, ওচৰৰ পৰা আপোনালোকে নিজে অনুমান কৰকচোন। আৰু ইমানখিনি বস্তু একেবাৰে খোৱাটো সম্ভৱ নহয়। আৰু যিখিনি খাব পাৰিলোঁ খালোঁ আৰু যিখিনি নোৱাৰিলোঁ সেইখিনি হ'লে আমি পেকিং কৰি লৈ আহিছোঁ। তাতে পেকিং কৰি দিব দিলে পেকিং কৰিও দিয়ে। আৰু খানাটোৰ বিষয়ে ক'বলৈ গ'লে ইমান ভালো নহয় বেয়াও নহয় আৰু মাজতে আছে। আৰু এতিয়া আমি খাই লওঁ দেই। ভিডিঅ'টো আজি ইমানেই আছিল, কেনেকুৱা লাগিল জনাব নাপাহৰিব। বাই।